কাপোৰ বাসস্থান ঘৰৰ মূৰটো বাসস্থান আমাক থাকিবলৈ ৰ'দ বৰষুণ বতাহৰ পৰা আমাক বচাবলৈ আমাক ঘৰ লাগিব ঘৰ থাকিবলৈ আমাক মাটি লাগিব এই মাটি কাৰ মাটি এই মাটি আমাৰ মাটি এই মাটি অসমৰ ৰাইজৰ মাটি হয়নে নহয় এই মাটি আমাৰ মাটি আৰু এই মাটিত অসমৰ ৰাইজক অধিকাৰ লাগিব এই মাটিত আমাক থাকিবলৈ দিব লাগিব আৰু সেই অধিকাৰ আমি আজৰি আনিব পাৰিব লাগিব অথচ মাটি কোনে পায় আজি ৰাহুলৰ ঘৰত মাটিৰ পট্টা নাই আপোনালোকে ক'লে নহয় আপোনালোকৰ বহুতৰ ঘৰত মাটিৰ পট্টা নাই বান গৰা খহনীয়াই মানুহৰ ঘৰবোৰ উটুৱাই নিয়াৰ পাছত মানুহৰ হাহাকাৰ অৱস্থা বাসস্থান যিটো বস্তু আমাৰ বাবে অতি মৌলিক প্ৰয়োজনীয় বস্তু সেইটোৱে দিব পৰা নাই কাক দিছে আম্বানীক দিছে আদানীক দিছে 2-3 টকা 1 টকা 5 টকাত মাটি বিকি দিছে শ বিঘা হাজাৰ বিঘা অথচ আমাৰ মানুহক দিবলৈ মাটি নাই বুজিছেনে আজি 3জন গুজৰাটীয়ে মিলি দেশখন চলাই আছে বুলি কয় আম্বানী আদানী মোদী অসমৰ মাটি অসমৰ ৰাইজৰ মাটি আম্বানী আদানীক হাজাৰ মাটি দিব আৰু অসমীয়া ৰাইজৰ বাবে মাটি নাথাকিব এয়া মানি লোৱা নহ'ব দীঘলীয়া সময়ত ৰাইজক মাটিৰ পট্টাই দিব নোৱাৰিলে বেলেগ কি দিব অন্ন বস্ত্ৰ বাসস্থান আটাইতকৈ প্ৰয়োজনীয় বস্তু থাকিবলৈ ঘৰটোৱে যদি দিব পৰা নাই ভৰিৰ তলৰ মাটিখিনিয়ে যদি দিব পৰা নাই তেন্তে তেনে সন্তানৰ প্ৰয়োজন নাই এনেকৈ এখন চকীত বদৰুদ্দিন আজমল চাহেবক বহুৱাম আৰু বদৰুদ্দিন আজমল চাহেব বহি থাকোঁতে তাতে হিমন্তকো বহুৱাম হয়নে নহয় দুইজনক বহুৱাম আৰু বহুৱাই গামোচাৰে এনেকে বান্ধি পেলাম এইফালে মুছলমান মানুহ থাকিব এইফালে হিন্দু মানুহ থাকিব হিন্দু আৰু মুছলমানে এনেকে ধৰি এনেকে কৰি ব্ৰহ্মপুত্ৰলৈ দুইটাকে ধৰি ৰাখিব চাওক মই কোনো 50 কোটি 60 কোটি টকাৰ কথা কোৱা নাই লোভিয়া মানুহে কম পইচাটো তেওঁলোকে বাৰেপতি হেৰি কৰে মই এটা কথা কৈছো ন কালি পীযুষ মানৱ ইহঁতে যিবিলাক কথাৰে তেওঁক ইমান বেয়াকে ভৎসনা দিয়াৰ পিছত পীযুষ মানৱক এই হোৱাইট কালাৰৰ সোফা য'ত বহাওঁতে কালাৰটো হোৱাইট ভিতৰত যে গোটেই ক'লা এই কথাটো ভূপেন বৰাই নিজে উপলব্ধি কৰা নাই নেকি এই জাবৰক পায় খালে খালত পায় বুলি এনেকুৱা কথা এটা আছে নহয় গোটেই জাবৰ সোপা গোট লাগিছে এতিয়া আৰু ভূপেন বৰাৰ কথা আমাৰ পৰা কিয় সোধে এই পীযুষ জয়ন্ত দিগন্ত ইহঁতে কোৱা আগৰ পুৰণি কেছেটবিলাক বজাই ভূপেন বৰাৰ পত্নীয়ে শুনি থাকক এই আদৰণি জনাইছে ন ধূপ ধূনা দি এইবিলাক শুনি থাকিলেই হ'ল আৰু আমি কিয় ক'ব লাগে তেওঁলোকক কিমান এই যে চিন্ধি কিবা কি কোৱা নাছিলে আৰু গতিকে মই কৈ থকা কথাবিলাকতো আগতে কৈ আছিলোঁ মই এটা কথা কৈছোঁ দেই কিমান নিলজ্জ আৰু কিমান মেৰুদণ্ডহীন হ'লে কিমান আপোচকাৰী হ'লে ইমানখিনি কথা কোৱাৰ পিছত সেই বাজপেয়ী ভৱনটোত সোমাব পাৰিব নেকি আজি মোৰ যদি প্ৰাণো যায় বাজপেয়ী ভৱনত যদি ভৰি দিলে বাচি যাওঁ বুলি কয় মই আপোনাক কৈছোঁ মই কেতিয়াও তাত ভৰি দিব নোৱাৰোঁ মুখ্যমন্ত্ৰীৰ নিচিনা মোক ধুৰন্ধৰ পাইছে নেকি মুখ্যমন্ত্ৰীৰ নিচিনা মোক ফটোৱা মানুহ পাইছে নেকি চাওক এই হিমন্ত বিশ্ব শৰ্মাই বাকী ফটোৱাবিলাকৰ কথা ক'ব পাৰিব হিমন্ত বিশ্ব শৰ্মাৰ দম নাই আমাক তেনেকুৱা কথা ক'বলৈ হিমন্ত বিশ্ব শৰ্মা কি বুলি ভাবিছে চব তেওঁৰ তোলা চালনীত জোখা মানুহ বুলি ভাবিছে নেকি হিমন্ত বিশ্ব শৰ্মাই এবাৰ নাম লৈ কওকচোন যে হিমন্ত বিশ্ব শৰ্মাৰ লগত কেতিয়াবা জ্ঞাতে অজ্ঞাতে সেইটো তেওঁ ক'ব কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভালকে জানে যে মই ক'ৰবাত যদি ঘুগনিও বিকি কেতিয়াবা চলিবলগীয়া অৱস্থালৈ মোৰ আহে মই হিমন্ত বিশ্বৰ নিচিনা ধুৰন্ধৰ মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ বুলি ভালকে গোটেই কংগ্ৰেছৰ মানে পুৰণি বিজেপিৰ চব মানুহে মোক জানে মই আত্মসমৰ্পণকাৰী মই সেইটো কথা নাজানিম কিয় ক'ব পৰা নাই কিন্তু মোৰ নিজৰ ওপৰত সাংঘাতিক অগাধ মোৰ নিজৰ ওপৰত বিশ্বাস আছে কোনো প্ৰলোভনেৰে কোনো ভয় আৰু ভীতিৰে মোক বাজপেয়ী ভৱনত যোনদিনাখন মোৰ ভৰি থ'ম সেইদিনাখন মোৰ মৃত্যু বুলি মই ভাবি ল'ব লাগিব যে মই এবাৰ মানুহে যেনেকৈ ডিভোৰ্চ দিয়াৰ পিছত সেই গিৰিয়েকটো তালৈ মানুহ ঘূৰি যায় নেকি
সেইজনী মানুহ যদি ঘূৰি যায় সেইজনী তাতকৈ আৰু নিৰ্লজ্জ আৰু বদমাছ মহিলা কোনোবা থাকিব নেকি? মই ইমানখিনি কথা বিজেপিত কোৱাৰ পিছত বিজেপি যদি কোনোবাই যদি কয় যে আমাৰ তালৈ আহিব বুলি, তাতকৈ নিৰ্লজ্জ ধুৰন্ধৰ। আপোনাক মই এটা কথা কৈছোঁ, এই যে জালুকবাৰী কংগ্ৰেছ বুলি ফেক পেজ এটাত এই কথাবিলাক চলাই আছে। মই কৈছোঁ এতিয়া ফেকৰ আশ্ৰয় ল'বলগীয়া হৈছে, কাৰণ মুখ্যমন্ত্ৰীয়ে ফেক কথা কয়। মই চবতছে দুৰ্ভাগ্যজনক কথা, এই লাইনটো আপোনালোকে বজাব, এনেকুৱা মোৰ চবতছে অসমৰ মানুহলৈ দুখ লাগে, এনেকুৱা ধুৰন্ধৰ মানুহ বিধানসভাত বহিছে যি আইন বনায়, বিধান বনায় আৰু দৈনিক 24 ঘণ্টাত বিধি 10 বাৰকৈ তেওঁলোকে উলংঘা কৰে। এনেকুৱা ধুৰন্ধৰৰ ওচৰত ভৱিষ্যত মোৰ ভয় লাগে যে মোৰ ছোৱালীজনীৰ লগৰ ল'ৰা ছোৱালীবিলাক, যুৱ প্ৰজন্মবিলাকে এই আইন বনোৱা, বিধান ভংগ কৰা এই ধুৰন্ধৰবিলাকৰ ওচৰত অসমৰ বাঘজৰী তেওঁলোকে তাত দি দিছে। তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। গতিকে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব যে ভাল মানুহৰ দি পেলাই তেওঁলোকে এখন গণতান্ত্ৰিক চৰকাৰ কৰিবনে, নে এই চিণ্ডিকেট চলোৱা চৰ্দাৰ ধুৰন্ধৰবিলাকক দি বিধানসভাত বিধি বনাব দিব, এই সিদ্ধান্ত অসমৰ ৰাইজে ল'ব। এই চৰকাৰখন অহাৰ আগতে 1 কেজি নিমখৰ দাম আছিলে 3 টকা, এতিয়া 10 টকাৰ পৰা 35 টকাৰ ভিতৰত। এই চৰকাৰখন অহাৰ আগতে এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা, এতিয়া 10ৰ পৰা 15 টকাৰ ভিতৰত। আমি টুল গেট পালোঁ 27খন, নদী বান্ধ পালোঁ, আৰু ধাৰ পালোঁ কিমান? তৰুণ গগৈ চৰকাৰৰ দিনলৈকে ধাৰ আছিলে 42,000 কোটি টকা। এতিয়া যোৱা 31 মাৰ্চ 2025 তাৰিখলৈকে ধাৰ হ'লগৈ 1,77,983 কোটি 20 লাখ টকা। 1,77,000 মানে 2 লাখ কোটি টকা। এইবাৰ 31 তাৰিখে যিটো হিচাপ আহিব, সেই হিচাপটোত ওলাব যে অসমৰ ধাৰ আচলতে 2,30,000 কোটি টকা হৈ গ'ল, 2,30,000 কোটি টকা হৈ গ'ল। অসমত আমি আগতে জয় আই অসম কৰিছিলোঁ, তাৰ বিপৰীতে আমি ভাৰত মাতা কি জয় পালোঁ। ভূমি পূজন বুলি এটা নতুন বস্তু পালোঁ, আগতে নাছিলে। আৰু অসমৰ ৰাজনীতিত অকল এটা বস্তুৱে পালোঁ, মিয়া 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 মিয়া। বাংলাদেশৰ কাটাতাৰৰ বেৰটো সম্পূৰ্ণ নহ'ল। শ্ৰীভূমি জিলাত এতিয়াও 4 কিলোমিটাৰ 350 মিটাৰ এতিয়াও বাকী আছে। দক্ষিণ চালমৰাত 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও উন্মুক্ত হৈ থাকিলে, সীমান্ত চিল নহ'ল। অসমৰ চুবুৰীয়া ৰাজ্যক অকল মেঘালয়কে হাঁহিমত আমি 3.21 বৰ্গ কিলোমিটাৰ অসমৰ ভূমি এৰি দিলোঁ। বিদেশী খেদিম বুলি কৈছিলে যে টালিটোপোলালৈ চব যাব লাগিব বিদেশীবিলাক। এতিয়ালৈকে 1676 জন বিদেশী এতিয়ালৈকে অসমৰ পৰা গ'ল যোৱা 9 বছৰত। আৰু সেই হিচাপত মই আজি অলপ আগতে হিচাপ কৰিছিলোঁ যে 1676 জন যদি 9 বছৰত বিদেশী গ'ল, মোক দিয়া তথ্য অনুসৰি ইয়াত বিধানসভাত, তেতিয়াহ'লে বছৰি 186 জন বিদেশী গ'ল। আৰু এই হিচাপত 40 লাখ বিদেশী, বিজেপিয়ে কোৱা মতে বিদেশী যাবৰ কাৰণে আমি বিজেপি চৰকাৰখনক অসমত শাসন কৰিবলৈ দিব লাগিব 21,480 বছৰ।